মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেহেতু কালি দৰং ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ সায়েন্স এক্সাম আছে জেনারেল সায়েন্স দশম শ্ৰেণীৰ ল'ৰা ছোৱালী নিশ্চয় বেলেগ সাবজেক্ট নপঢ়িব সায়েন্সে পঢ়িব গতিকে মই সায়েন্সৰ কেইটামান কুৱেশ্যন ইয়াত যুগুতাইছো হয়তো কমন পঢ়িব পাৰে নহলে তুমি পিছৰ হেৰিত লাগিবই ইয়াত যদিও এমসিকিউ হি শব্দটো লিখিছো কিন্তু ধৰক এমসিকিউ মানে কি চাৰিটা অপচন থাকে তাৰে এটা অপচন শুদ্ধ হয় এই চাৰিটা অপচন লিখোতে সময় হেৰি যায় জায়গাখিনি ফিল আপ হৈ যায় সেইকাৰণে আমি এক্সট্ৰা কৰি লিখিছো ধৰা এক নম্বৰত আছে চিপছৰ পেকেটত কি গ্যাস থাকে এট নাইট্ৰজেন এনসারটো নাইট্ৰজেন গ্যাস এতিয়া এমসিকিউ হলে এনে কেনেকৈ হলে হেতেন চিপছৰ পেকেটত গ্যাস থাকে এই কিটো না থাকিলে হেতেন গ্যাস থাকে কই চাৰিটা অপচন থাকিলে হেতেন আনসারটো নাইট্ৰজেন গ্যাস হলাতে দুই নম্বৰত আছে ৰন্ধা কামৰ বাহিৰেও হালদিৰ আন এটা ব্যৱহাৰ উল্লেখ কৰা ৰন্ধা কামৰ বাহিৰেও হালদিৰ আন এটা ব্যৱহাৰ উল্লেখ কৰা তাতে এমসিকিউ হলে থাকিব ব্যবহার হল চাৰিটা অপচন দিয়া থাকিলে হেতেন প্ৰাকৃতিক সূচক ইয়াত মাত্ৰ ব্যবহার যেটো চাৰিটা অপচন লিখা নাই ইয়াতে উল্লেখ কৰা হিচাপত লিখিছো এনসারটো হ'ব প্ৰাকৃতিক সূচক 3 নম্বৰত আছে লিটমাছ দ্ৰৱ কি উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় এনসারটো হৈছে লিচেন ইংৰাজীত বানান এইটো 4 নম্বৰত আছে এসিডত থকা কেটাইনটো কি এসিডত থকা কেটাইনটো হৈছে হাইড্ৰোজেন আয়ন 5 নম্বৰত আছে প্ৰথম দ্ৰৱৰ পিএইচৰ মান কিমান প্ৰথম দ্ৰৱৰ পিএইচৰ মান হল 7 6 নম্বৰত আছে এটা দ্ৰৱই আম্লিক ধৰ্ম দেখুৱায় ইয়াৰ পিএইচৰ মান কিমান আম্লিক ধৰ্ম দেখালে পিএইচৰ মান সদায় 7 তকৈ কি হ'ব লাগিব কম হ'ব লাগিব 7 নম্বৰত লিখা হৈছে এটা দ্ৰৱই ক্ষাৰকীয় ধৰ্ম দেখুৱায় ইয়াৰ পিএইচৰ মান কিমান आंसर 7 তকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব তাৰ মানে তোলে কি বুজিব লাগিব যদি প্ৰথম হয় তেন্তে 7 হ'ব আৰু যদি আম্লিক হয় 7 তকৈ কম হ'ব লাগিব আৰু যদি ক্ষাৰকীয় হয় 7 তকৈ বেছি হ'ব লাগিব 8 নম্বৰত আছে অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ হোৱা এবিধ এসিডৰ নাম লিখা এত হৈছে সোডা এসিড 9 নম্বৰত আছে সাধাৰণ উষ্ণতাত থকা একমাত্ৰ তৰল ধাতুটোৰ নাম কি आंसर হ'ব পাৰা বা মাৰ্কিউৰি এতিয়া আমাৰ আৰু কিছুমান কোৱেশ্চন আছে হেগিটা মই লিখি দিছো এতিয়া যেহেতু জাগা নাই আমি এটো মচিবলৈ বাধ্য হৈছো আৰু এটো মচিবলৈ বাধ্য হৈছো অধাতু অথচ
বিদ্যুতৰ পৰিবেশী বিদ্যুতৰ পৰিবেশী পৰিবেশী তেনে এটা পদাৰ্থৰ উদাহৰণ দিয়া এইটো হ'ব এনসাৰটো হ'ব গ্ৰাফাইট এনসাৰটো হ'ব গ্ৰাফাইট 11 নম্বৰত লিখা হৈ আছে আটাইতকৈ সক্ৰিয় ধাতুটো কি আটাইতকৈ সক্ৰিয় ধাতুটো কি এনসাৰ হ'ব পটাছিয়াম 12 নম্বৰত লিখা হৈ আছে হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত গেছত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত গেছত থকা বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান তো এইটো কোশ্চেনে যদি এমসিকিউ হিচাপত লিখা যায় আনসারটো হল হয়তো ইলেক্ট্রনের সংখ্যা হল লিখি চাৰিটা অপশন দিতে হলে হয় তাৰপিছত এটা আনসার শুদ্ধ হল হয় এতিয়া চোৱা আমি এতিয়া এইখিনি মুছিবলৈ বাধ্য হৈছো answer hobo 8 answer 8টা hobo
ইয়াত আছে সোডিয়ামৰ গলনাঙ্ক কিমান এনসাৰত আছে 1074 কে কে মানে কেলভিন কেলভিন 14 নম্বৰত আছে পানীৰ লগত বিক্রিয়া নকৰা এটা ধাতুৰ উদাহৰণ দিয়া এইটো কোৱেশ্চন যদি এমসিকিউ হিচাপত লিখা হয় এটা ধাতুৰ উদাহৰণ হল কৈ চাৰিটা অপচনৰ পৰা এটা অপচন কাৰেক্ট হল হয় এনসার লেড ইয়াত যদিও লেড এটাই লিখিব দিছে আমি কেইবাটাও লিখি দিছে আনি আৰু পোন্ধৰ নম্বৰত আছে বায়ু মণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান এনসার 0.03 শতাংশ CNG CNG
এনসারটো হৈছে compressed natural gas. এলকিনৰ সাধাৰণ সংকেত কি? এলকিনৰ সাধাৰণ সংকেত কি? ওঠৰ নম্বৰত আছে ইথানলক সাধাৰণতে কি বোলে? এনসাৰটো হ'ব এলকহল। এবিধ সুগন্ধি সুচুকাৰ দ্ৰব্যৰ উদাহৰণ দিয়া। এনসাৰ হ'ব ষ্টাৰ। ষ্টাৰ এতিয়া মই কথাখিনি আকৌ অলপ ৰিপিট কৰি দিছো, তোমালোকে অলপ শুনি ল'বা। অধাতু অথচ বিদ্যুতৰ পৰিৱেশী তেনে এটা অধাতুৰ উদাহৰণ দিয়া। এনসাৰটো হৈছে গ্ৰেফাইট। আটাইতকৈ সক্ৰিয় ধাতুটো কি? এনসাৰটো হৈছে পটাছিয়াম। হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত গেছত থকা বহিঃকক্ষত ইলেক্ট্ৰনৰ সংখ্যা কিমান? এনসাৰ হ'ব 8টা। তাৰপিছত আছে সোডিয়ামৰ গলনাংক কিমান? এনসাৰ আছে 1074 কেলভিন। 14 নম্বৰত আছে পানীৰ লগত বিক্ৰিয়া নকৰা এটা ধাতুৰ উদাহৰণ দিয়া। এটা উদাহৰণ দিলেই হলে 4টামান লিখি দিছো, লেড, কপাৰ, ৰূপ, সোণ এইকেইটাই। 15 নম্বৰত আছে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? এনসাৰটো 0.03%। 16 নম্বৰত আছে CNGৰ সম্পূৰ্ণ নাম কি? এনসাৰটো হ'ব কম্প্ৰেছড ন্যাচাৰেল গেছ। এলকিনৰ সাধাৰণ সংকেত কি? CnH2n। ইথানলক সাধাৰণতে কি বোলে? এলকহল। তাৰমানে এলকহলটোৱে ইথানল।
19 নম্বৰত আছে এবিধ সুগন্ধি দ্ৰব্যৰ উদাহৰণ দিয়া এনসাৰ ষ্টাৰ এতিয়া 20 নম্বৰটো এটা আছে 20 নম্বৰটো আৰু নিলিখো তাতে জাগাও নাই তোমালোকে হেতু এনে হেৰি কৰি লবা আধুনিক পৰ্যায়িত তালিকাত কেইটা থিয় স্তম্ভ আছে 18টা থিয় স্তম্ভ 18টা আছে আৰু এনেকা পথালি আছে 7টা পৰ্যায় তোমালোক মনত ৰাখিবা কাইলৈ তোমালোকৰ বিজ্ঞানৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল থ্যাংক ইউ